তেওঁলোকে পলাবলৈ যিকোনো বস্তু যিকোনো কাম কৰিব যিকোনো অভিসন্ধি কৰিবলৈ এতিয়াও চেষ্টা কৰিব যাতে ইয়াৰ পৰা পলাই ক'ৰবাত থাকিবগৈ পাৰে মই মোৰ ফালৰ পৰা যিখিনি মই ক'বলগীয়া সেইখিনি মই কৈছোঁ যিহেতু আমি পৰিয়ালৰ হৈ আমি FIR দিছিলোঁ সেইখিনিও মেনশ্যন কৰিছোঁ বাকী ডিটেইলছখিনি এতিয়া আপোনালোককতো ইমানকৈ জনাব নোৱাৰিম মই সেইটো কিন্তু ইমানেই যে FIRৰ কথাখিনি আমি যিহেতু FIR দিছিলোঁ সেই হিচাপে আমি গোটেই ডিটেইলছখিনি মই যিখিনি জানো কথা সেইখিনি মই সম্পূৰ্ণকৈ জনাইছোঁ তেওঁলোকক প্ৰতিজনৰ কথা সোমাইছে মোৰ ভাষ্যত প্ৰতিজনৰ কথা সোমাইছে প্ৰতিজনৰ দুখখিনি সোমাইছে গোটেইখিনি কথা সোমাইছে মই ভাবোঁ গোটেইখিনি কথা সুন্দৰকৈ সোমাইছে আৰু মই ইয়াত আহিছোঁ মোৰ দাদাৰ কাৰণে উইদাউট এ কণ্ডিশ্যন জাষ্টিছ পাব লাগে গতিকে তাত মোৰ কোনো স্বাৰ্থ নাই কোনো কণ্ডিশ্যন নাই গতিকে মই যিমানখিনি সত্য মই জানো মই সম্পূৰ্ণ কৈছোঁ আৰু তাৰ ওপৰত বেছ কৰি মই ভাবোঁ আমাৰ কেছটো আৰু বেছি ষ্ট্ৰং হৈছে আৰু চাওঁ আকৌ বাকীকেইদিন আকৌ ক্ৰছ এক্সামিনেশ্যন কৰিবলৈ আছে মোক সেইখিনি হোৱা নাই সেই পাৰ্টটো এতিয়ালৈকে চ' মই মানে ক্লিয়াৰ যে আমাৰ কেছটো ষ্ট্ৰঙে হৈছে মোৰ সাক্ষ্যদানৰ পিছত আৰু অকণ আমিতো ইয়াতে আমি বিচাৰিম ইয়াতে ইমান সুন্দৰকৈ আমাৰ হৈ আছে আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে তেওঁলোকৰ কাৰণ ন্যায়ালয় সকলোৰে ওপৰত তেওঁলোকে ইয়াত কৰিছে গতিকে আমি সম্পূৰ্ণ আস্থা ৰাখিছোঁ আমি ইয়াতে হোৱাটো বিচাৰিছোঁ এতিয়া সিদ্ধাৰ্থে কি বিচাৰিছে শামকানু মহন্তই কি বিচাৰিছে সেইবিলাক আমাৰ ওপৰত মেটাৰ নকৰে তেওঁলোকে পলাবলৈ যিকোনো বস্তু যিকোনো কাম কৰিব যিকোনো অভিসন্ধি কৰিবলৈ এতিয়াও চেষ্টা কৰিব যাতে ইয়াৰ পৰা পলাই ক'ৰবাত থাকিবগৈ পাৰে কিন্তু আমাৰ পৰিয়ালৰ ৰোষৰ পৰা অসমবাসীৰ ৰোষৰ পৰা আমাৰ সকলোকে যোনটো আমি দুখ পাইছোঁ সেইটোৰ পৰা আমি তেওঁলোকক সাৰি যাবলৈ কেতিয়াও নিদিওঁ যিমানখিনি ক'ব লাগে যিমানখিনি আমি গম পাইছোঁ আগতে বা এতিয়া সেই গোটেই সত্যখিনি সোমাই গৈছে মোৰ ভাষ্যটোত এতিয়া মই মানে কিছুমান বাধ্যবাধকতা আছে যে আপোনালোকক মই খোলাকৈ ক'ব নোৱাৰিম কথাখিনি কিন্তু মোৰ কথাখিনিৰ পৰা বহুত কথা প্ৰুভ কৰিবলৈ সুবিধা হ'ব সেইটো স্বাস্থ্যৰ কথাটো ডেফিনেটলি সেইটো এটা মেজৰ পাৰ্ট গোটেই সাক্ষীদানৰ এটা মেজৰ পাৰ্ট তেওঁ যিহেতু এপিলেপ্টিক চিজাৰ আছিলে আৰু সেই কথাটো সকলোৱে জানিছিলে হয়নে আৰু তাৰ কাৰণে কি সাৱধানতা অৱলম্বন কৰিবলগীয়া সেই কথাখিনিও সকলোৱে জানে আৰু দাদাৰ লগত থকা মানুহখিনিয়েতো আৰু বেছিকৈ জানে সেই কথাখিনি সেই সকলো কথা উত্থাপন হৈছে আৰু সকলো কথা চালি জাৰি চাই তাৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে